BLSত খেলাৰ প্ৰতিকী অৱস্থাত ধৰ্মঘটৰ আজি তৃতীয় দিন। যোৱা 29 জানুৱাৰীতে যোৰহাট জৈন ধৰ্মৰ দিগম্বৰ বাবাই উলিওৱা এটা আপত্তিজনক সমদলক লৈ BLSত সেনাৰ যোৰহাট জিলা সমিতিয়ে 30 জানুৱাৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ তত্বাৱধানত 7জনকৈ সদস্যক আটক কৰি 4 ফেব্ৰুৱাৰীত কাৰাগাৰলৈ নিক্ষেপ কৰে। 3 ফেব্ৰুৱাৰীৰ পৰা BLSত সেনাৰ সদস্যসকলৰ মুক্তিৰ দাবীত অসমৰ বিভিন্ন ঠাইত প্ৰতিকী অৱস্থাত ধৰ্মঘট কৰি আহিছে। আজি তৃতীয় দিনা BLSত সেনাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া তথ্য আৰু প্ৰচাৰ সচিব তপন শৰ্মা আৰু জিলাৰ মুখ্য সচিব বিকাশ অসম লগতে অন্যান্য সদস্যসকলে উপস্থিত থাকে। জিলাৰ মুখ্য সচিব বিকাশ অসমে AIN লাইভৰ প্ৰতিনিধিৰ আগত কি ব্যক্ত কৰিলে চাওক। গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহৰ প্ৰতিবেদন AIN লাইভ। এইটো আপোনালোকে ইতিমধ্যে গম পায় যে যিখন বিজেপি চৰকাৰৰ দিনত ডিজিটেল ইণ্ডিয়াৰ কথা কয়, এইখন বিজেপি চৰকাৰৰ দিনত বৰ্তমান সময়ত বিশেষকৈ ভাৰতৰ অংগৰাজ্য অসমত লেংটা ইণ্ডিয়া চলি আছে। ইয়াত কোনোবা বাবাই ভণ্ড মুনিয়ে আহি কাপোৰ কানি নিপিন্ধাকৈ লেংটা হয় অসমৰ ৰাজপথত, অসমৰ পদপথত তেখেতে লেংটা হৈ পেলাই তেওঁ ধৰ্ম প্ৰচাৰ কৰিব আৰু ইয়াত আমাৰ অসমীয়া স্বাভিমানৰ আৱেগ অনুভূতিত আঘাত সানিব আৰু ইয়াত আমি চকু মুদা কুলি হৈ বহি থাকিব লাগে। গতিকে আমি কোনো ৰাজনৈতিক তেনেকুৱা দল নহয়, আমি কোনো ৰাজনৈতিক আশা আকাংক্ষা লৈ জনমানসত কাম কৰিবৰ কাৰণে অহা নাই। গতিকে ইয়াত আমাৰ অসমীয়া আৱেগ অনুভূতিৰ ওপৰত আঘাত সনা যিকোনো ধৰণৰ ব্যভিচাৰী যিকোনো ধৰণৰ যদি ইয়াত কৃষ্টি সংস্কৃতি কোনোবা যদি ইয়াত পোখা মেলাবলৈ চেষ্টা কৰে তেতিয়াহ'লে বিলাসিতা অসমৰ ইয়াত আন্দোলন কি ইয়াতকৈ চৰম পৰ্যায়লৈ যাব। বিলাসিতা অসমৰ তৰফৰ পৰা এটাই আমাৰ অনুৰোধ থাকিব যে যি 7জনকৈ বিলাসিতা অসমৰ যোৰহাটৰ জিলাৰ সমিতিৰ সৈনিকক ইতিমধ্যে কাৰাগাৰলৈ নিক্ষেপ কৰিলে। ই সঁচাকৈ লজ্জাজনক আৰু গৰিহণাযোগ্য। অসম পুলিচ প্ৰশাসন তথা অসম চৰকাৰৰ গৃহ বিভাগে তেওঁলোকে চৰম বিফলতাৰ যে সন্মুখীন হৈছে এইটো কথা আমি উন্নতিয়ে ক'ব পাৰোঁ, আমি চেলেঞ্জ কৰিব পাৰোঁ যে যিটো কেছত 7জনকৈ সৈনিকক জেললৈ প্ৰেৰণ কৰিছে উক্ত কেছৰ লগত বিলাসিতা তাৰ এজনো ব্যক্তি জড়িত নাছিলে। গতিকে এই যি অৰাজকতা চলি আছে, যি ইয়াত মোদীৰাজ চলি আছে, যি ইয়াত হিমন্ত ৰাজ চলি আছে, যি ইয়াত ফেচিষ্ট আৰু হিটলাৰী শাসন চলি আছে, ই কিন্তু অসমৰ নহয় ভাৰতৰ কাৰণে এক বিষাক্ত পৰিস্থিতি। এটা কথা আমি ক'ব বিচাৰোঁ চৰকাৰখনক যে আপোনালোকে যিখন চৰকাৰে জাতি মাটি ভেটি আৰু অসমীয়া আৱেগ অনুভূতি শ্লোগান দি শাসনৰ বাক যে আনিলে সেইখন চৰকাৰ দিনতে গোটেই লাওলোৱা দৰিদ্ৰ হৈ প্ৰত্যেকজন অসমীয়াই সকলোবিলাক হেৰুৱাবলগীয়া হৈছে। ইয়াতকৈ আৰু চৰম কিবা বিষয় থাকিব পাৰে জানো? গতিকে আমাৰ এটাই অনুৰোধ যে অসম চৰকাৰে মাননীয় গৃহ বিভাগ তথা মুখ্যমন্ত্ৰীয়ে এই বিষয়ৰ ওপৰত হস্তক্ষেপ ৰাখক আৰু অনতি বিলম্বে কোনো আপোনাৰ চৰ্ত নৰখাকৈ বিনা চৰ্তে আমাৰ যিকেইজন ইতিমধ্যে কাৰাগাৰত নিক্ষেপ কৰিছে তেওঁলোকক মুকলি আকাশৰ তললৈ এৰি দিয়ক। আৰু এটা কথা যোৱাকালি আমাৰ শৃংখল চলিয়াই কৈছে যে বৰ্তমান সময়ত মানুহ গৈ মংগল গ্ৰহ পালেগৈ, কিন্তু এছামে এতিয়াও কাপোৰ পিন্ধিব শিকা নাই। গতিকে আপোনাৰ সেই বাবাকেইজনক আমি কাপোৰ পিন্ধি তেওঁৰ ধৰ্ম প্ৰচাৰ কৰে, তেওঁৰ ধৰ্মৰ বিচাৰ কৰে, যি কৰে কৰক, কিন্তু অসমত এনেকুৱা উলংঘ সংস্কৃতি কেতিয়াও কোনো কাৰণত আহি থকা দিনত হ'বলৈ বিলাসিতা অসমে নিদিয়ে। এইখিনি আৰু এটা কথা মই বুজাইছোঁ, চৰকাৰে যিহেতু আপোনালোকে উলংঘ বাবাৰ প্ৰতিবাদ কৰাৰ কাৰণে আপোনালোকৰ সৈনিকক চৰকাৰে কাৰাবদ্ধ কৰিছে, কিন্তু এছাম যুৱ প্ৰজন্মই উলংঘ অৱস্থাত যে ভাইৰেল ৰিল বনাই যে ভাইৰেল হৈছে সেইবোৰৰ ওপৰত কিয় চৰকাৰে চকু নিদিয়ে? চৰকাৰে সেইটো চকু দিব লাগে। কাৰণ যোৱাকালি মই কৈছোঁ ইয়াত নিষেধাজ্ঞা ৰাখিব লাগে যে যিবিলাক আপোনাৰ তেনেকুৱা ধৰণৰ কিছুমান কাৰ্যকলাপে অসমৰ সংস্কৃতিৰ ওপৰত অসমৰ পৰিৱেশ বিষাক্ত কৰে সেইবোৰ ক্ষেত্ৰত অসম চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিব লাগে। সেই বিষয়ৰ ওপৰত সৰজমিন তদন্ত চলাই তেওঁলোকে নিজে ব্যৱস্থা ল'ব লাগে। আৰু এটা কথা, অৰ্ধনগ্ন আৰু পূৰ্ণনগ্নৰ মাজত পাৰ্থক্য আছে। এই বাবাকেইজনেতো পূৰ্ণনগ্ন হৈ গুচি গ'ল। কাৰোবাৰ লোভ মোহ কাম ক্ৰোধ ঈৰ্ষা অহংকাৰ তেওঁ নাই, ভাল কথা, এইটো আমি বেয়া পোৱা নাই। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ মুকলি জেগাততো এনেকুৱা মানে নগ্ন হৈ পিনে তেওঁ কিবা পৰিৱেশ সৃষ্টি কৰিলে নহ'ব। গতিকে এটা অনুৰোধ থাকিব, ধৰ্ম প্ৰচাৰ কৰক, ক'বলগীয়া একো নাই। কাৰণ অসমখনো ভাৰতৰ এক অংগ হয়, অপৰিহাৰ্য অংগ, কিন্তু ইয়াত কিন্তু নগ্ন সংস্কৃতি নচলিব। আৰু অসমত থকা যিকোনো ব্যক্তিয়ে বহিৰাগত ব্যক্তিয়ে অসমত থলগী ডিজাইনত থাকিব লাগিব, থলগী ষ্টাৰত থাকিব লাগিব। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।